হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এতিয়া বহুত দিনৰ মূৰত আকৌ নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব, চাব সকলোৱে। এইফালে কথা পাতি আছে ভনীয়েকৰ লগত। মই ওলাইছোঁ স্কুললৈ বুলি, স্কুল আনিবলৈ মানে আৰ্হিক আনিবলৈ যাওঁ। এইফালে হৈছে এয়া মা আৰামত বহি আছে, লঘোণে পেটিয়াই থৈ দিছে। মানে নাতিনীয়েক আহিলে খাম খামকৈ ৰখি আছে। এওঁ পুৰা প্ৰসাদ খোৱাত ব্যস্ত, কথা পাতিব। মায়ে ধৰিবই পৰা নাই কথাটো কোন বোলে। অফিচত আছে নে ঘৰত? এইফালে মাতি দিয়া। নগলি নি? সৌৰা মই প্ৰসাদ খাইছোঁ। আজি লঘোণ ব্ৰত ৰাখিছে, ব্ৰত। শিখাম আপাগিলে মাতিছিলে নহয় আজি আমাক জলপান খাবলৈ। দৈ আৰু ক্ৰীমে দি জলপান খাবলৈ মাতিছিলে। কি পঢ়িছানো ইমান তুমি? যেতিয়াই তেতিয়াই তুমি ভিডিঅ'টো কৰি থাকাহে। মই ট্ৰেইনতে যাম। কেলে? ট্ৰেইনৰ টিকেট এটা পিতাক কাটি দিব। কেলে? মোক থৈ আহিবা যদি দেই। তুমি নহ'লে আপাৰ লগতে যাবাগে। কিয়? আপাক তুমিতো বহুত ভাল পোৱা, কিয় যাবাগে আকৌ? ৰাতি হ'লে বেয়া পাওঁ বুলি কৈছো না মই। কিয়নো বেয়া পোৱা তুমি? দিনত হ'লে ভাল পাওঁ। ৰাতি কিয় বেয়া পোৱা? ৰাতি নিচাও দুষ্ট কৰি থাকে। হয় নেকি? নিচাকো বেয়া পাওঁ। মইনো কি দুষ্ট? আপাইনো কি দুষ্ট কৰিলে? নিচাই বাৰু দুষ্ট কৰিলে, আপাই দুষ্ট কৰিছে নেকি বাৰু? আপাই নাচ শিকোতা বাৰু। তোমাক নিচাই শিকোতে? নিচাও ধৰে, শিকোতে আকৌ পেনটো পিন্ধাই দিয়ে, আকৌ খুলি দিয়ে। তেনেকুৱা কৰে? দুষ্ট কৰি থাকে? আমাৰ ধুনুৱে গাখীৰটো খাই দিব। মই এইবোৰ নকওঁ ন, মই ধুনুক কিমান ভাল পাওঁ, মোৰ বহুত গা হয় নাই? আমাৰ ধুনুক মই চব আমাৰ ধুনুক গা ধুৱাই দিওঁ, বেনি গাখীৰ দিওঁ, মাম খুৱাই দিওঁ। এটা কথা নহয়, এতিয়া আপা যদি গুচি যায়গে বেনি কোনে উঠিব? মই এটা চুলিহে বান্ধিম। হয় নি? আপা থকাৰ কাৰণে দুটা বেনি উঠিছা? হয় নি? বিস্কুটটো খাই দিয়ে। ফুলপাত এক পেকেট আনছে, এক পেকেট অৰিঅ' বিস্কুট খাই দিয়ে। মাই গড। এক পেকেট খাই নানি বিচাৰিছিলে আপাই। এতিয়া অৰিঅ' বিস্কুট আছে নি আনছিলে, এক পেকেট খাই দিয়ে এনেকৈ কৈছে। তাৰপিছত কৈছে আমাৰ ধুনুৱে 2 পেকেট খাই দিয়ে। ইমান কেনেকৈ খাই অৰিঅ' বিস্কুট? একদম ভিতৰত উলিয়াই ধুনুৱে 2 পেকেট খাই দিয়ে। এক পেকেটহে খায়, আমাৰ ধুনুৱে 2 পেকেট খাই দিয়ে। হয় নে? ইমানখিনি এগাল মান খাওঁ। মা মোক কি ধুনীয়াকৈ খাব জানে। আন যে গোটা ভাত খাব নাজানে, এনেকৈ গাখীৰ খাব নাজানে, আমাৰ ধুনীয়া গাখীৰ খাব জানে, তেলটো মেইন, তেল বিস্কুট খাব জানে। একদম ভৰিৰ পৰা মূৰলৈকে তেল দি দিলে চব হৈ যায় আৰু। আন যে কেনেকুৱা কৈছে ভাতটো খাওঁ এইবোৰ কি হয় আকৌ? পৰি যাবা তুমি। এইবোৰ কি হয়? बूढ़े बच्चे सबसे खाए। सबसे खाए। वाह वाह धुनिया से दे। इंग्लिश देखो। इंग्लिश आको से है लिखो लिखा आगो से अनार से ना নহয় उलिया दिया को এটো নহয় নি है से लोग কি লিখিলা? এনেকে দিবা কব এৰা এনেকে 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 কৈ এইটোহে আছে। তুমি নকইবা কৰা লিখা তো লিখা আগতে মাত্ৰাডাল
মাত্ৰডাল চিনডাল দি লোৱা 3 নিচিনাকৈ লিখা লগাটো অঁ 3 নিচিনাকৈ লিখা অঁ তাৰপিছত মাজৰ পৰা টানা শ্লাইডিং শ্লিপিং লাইন নাই হোৱা কি কৰিছা অটো নিচিনাকৈ লিখা আকৌ বেকা নহয় চিধা দিয়া তাৰপৰা ইয়াত বিষগৰটো দিয়া গুটি গুটি দুটা অঁ অঁ এইটো লগাই দিয়া এডাল গেপ পৰি আছে গুড অহে 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 खाली असे है खाली खाली देखो इसकी साफ ए छोटा निराली सफाई भूल के क्यों कैसा कौन से कबूतर ओ से कौन से कबूतर कबूतर उल्लुआ को क से कबूतर उल्लुआ जल्दी उल्लुआ क से कबूतर लिखा कोई गलत हुआ কি कोई गलत शब्द লৈ আছা দেখোন তুমি এটা নহয় ডাঙৰটা নাজানো ইমান টাইম লাগে 1 ঘণ্টা হৈ গ'ল মাম খাই শেষে হোৱা নাই নাই হোৱা এখন হ'লে দিলো শেষে কৰিলে আৰু দুটা পাহা আছে এবাৰ দৰ্জা মাৰিলে নে মংগলকা আহিছে মাই গড বংগ লগা ভয় লাগি যায় আজি যাওঁতে কুকুৰকেইটা দেখিছিলা নাই ইমান হেল্ল' এইফালে কৈ আছে সাধু আৰু মই শুনি আছোঁ মাজে মাজে আৰ্হিও কৈ আছে একেটা সাধুকে মানে ৰিপিট কৰি দিয়ে আৰু সজাই পৰাই সাধুটো একে হৈ যায় খালি কাষ্টটো বেলেগ হয় বাকীখিনি চব একে হৈ যায় তাৰপিছত শিয়ালটো ক'লে তুমি মই গছৰ ওপৰত উঠি থাকোঁ তুমি মানুহ এটা কি কৰে তাৰপৰা বলিয়া কৰি দিদি এইফালে ৰাইজসকলে সাধু কৈ আছে আকৌ কি হৈছে উঠো খাই পেলাইছে যে অঁ তেতিয়া গালি পাৰিলে চাকলা বস্তু হে তই আমাৰ ঘৰলৈ আহিছে কেলা অঁ এনেকৈ ক'লে অঁ শুনে আকৌ আৰু গালি দিলে চলে ইমান চিঞৰি কয় নেকি চাকলা বেজালে অঁ তুমি কোৱা বেলেগ সাধু দেখোন সেইটো অঁ বেলেগ মানুহটোৱে গৰুটো খাই পেলাইছে গৰুটো খাই শেষ কৰি পেলাইছে মই এসময়ত সেয়া মায়ে এজন মানুহ আছিলে অঁ এসময়ত এজন মানুহ আছিল তাৰপিছতে মানুহজনৰ ছোৱালীজনী আছিলে ছোৱালীজনী আছিলে ছোৱালীজনী বৰ ভাল আছিলে খুব পঢ়া শুনা পঢ়িব পাৰে উঠিলে চব ক'ব পাৰে কাজিয়া নকৰে বেয়া কথা নকয় ডাঙৰলৈ হাত দাঙি নাযায় তাই খুব মৰম কৰে স্কুলত মেমটোৱেও মৰম কৰে ঘৰত চবতে চবেই তাইক মৰম কৰে ছোৱালীজনী বহুত চোকা ভালকৈ পঢ়ে ভালকৈ আখৰ লিখে হ'ল তেনেকুৱা আছিল আৰু হেল্ল' এতিয়া গধূলিয়ে হ'ল আৰু আজি ৰাতিৰ সাজৰ কাৰণে ইয়াতে মাছ বনালোঁ সৰু মাছ ভাঙন মাছৰ চব্জি এতিয়া দুয়োঘৰে লগে ভাগে খাম বাহঁতৰ লগত একেলগে খাম আৰু একেবাৰে চিম্পলকৈ বনোৱা বিলাহী আৰু কিবা দি সেয়া
বিলাহী আৰু আলু দি বনোৱা একেবাৰে চিম্পলকৈ ৰেচিপি নিদিলোঁ আৰু শ্বেয়াৰ নকৰিলোঁ। এয়াই এগৰাকীয়ে ইয়াত বহিলেহি ভাত খাবলৈ। ये है अयान की मौत स्ट्रिक्ट है फसी है इसीलिए फैंटास्टिक है फर्स्ट क्लास মতে কৈছো মই আৰু মোবাইল চাই থাকিম এইকেইটা বটলকেইটা ঠিক আছে, আজি ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। গতিকে আজিলৈ বাই বাই।